নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আৰু মোৰ যি আজিৰ ভিডিঅ'টো, এই ভিডিঅ'টো অলপ বেলেগ টাইপত মই বনাব চেষ্টা কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে ভাল পাব এই ভিডিঅ'টো চাই। আজি ভিডিঅ'টো বনাম আমি যি আমাৰ চৰকাৰ, আমাৰ যি ধৰ্ম আৰু আমাৰ এই ভাৰতবৰ্ষৰ গৰীব মানুহবোৰ, এইবোৰ এটা বৰ ভয়ংকৰ এটা সম্পৰ্ক আছে, যিটো সম্পৰ্ক আমি কেৱল এই গৰীব মানুহবোৰেহে ভুগিব লগা হয়। ইয়াৰ যিমানবোৰ যাতনা, ইয়াৰ যিমানবোৰ শাস্তি, গোটেইবোৰ আহি এই গৰীব মানুহবোৰৰ জীৱনত আহি শেষ হৈ যায়। আপোনালোকে এই কেইদিনমান ধৰি প্ৰয়াগৰাজৰ ভিডিঅ' বা প্ৰয়াগৰাজৰ খবৰ আপোনালোকে শুনি আছে। ডাঙৰ ডাঙৰ নেতা, ডাঙৰ ডাঙৰ বিজনেছমেন, আনকি প্ৰধানমন্ত্ৰী আমাৰ অসমৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেও তালৈ গৈ স্নান কৰি আহিছে। কিন্তু মই ভাবোঁ, আমি সঁচাকৈ জানি শুনি কিছুমান পাপ কৰাৰ পিছত সেই পাপবোৰ জানো গংগাত গা ধুই দিলে সেই পাপবোৰ গুচি যাব নেকি? আপোনালোকেও এইটো ভালকৈ জানে যে কোনো পধ্যে এনেকুৱা পাপ মানুহে ধুবই নোৱাৰে। কাৰণ পাপ কি? পাপ হ'ল এটা কৰ্মফল, আৰু আপুনি যি কৰ্ম কৰিছে তাৰ ফল পাবই। আৰু ইয়াৰ যি মহাভাৰতত ভীষ্মৰ মাক গংগা, কিন্তু ভীষ্মৰ যি কৰ্ম, সেই কৰ্মফলৰ পৰা নিজৰ মাকেও বচাব নোৱাৰিলে। আৰু এই কথা জনাৰ পিছতো আমি যে কিয় এনেকুৱা কিছুমান বুৰ্বকৰ কাম কৰোঁ, যিবোৰ কাম আমি কোনো দৰকাৰ নাই, আৰু সেই কামটো কৰিবলৈ গৈ ইমান মানুহৰ যে তাত মৃত্যুমুখত পৰিছে। কোনোবা সৰু ল'ৰা ছোৱালী তাত মৃত্যুমুখত পৰিবলগীয়া হৈছে, কিন্তু কাৰোবাৰ জীয়েক নাই, কাৰোবাৰ মাক নাই, কাৰোবাৰ গিৰিয়েক নাই। কোন কেনেকৈ তাত ইমান অত্যাচাৰত যে মৰিছে তাৰ কোনো সীমা নাই। আৰু মই এটা কথাই আপোনালোকক ক'বলৈ বিচাৰোঁ, যিটো মন্দিৰত বা যিটো ধৰ্মস্থলত কিছুমান কেটাগৰী আছে, যেনেকৈ আপোনাৰ VIP মানুহবোৰৰ কাৰণে অন্য এটা ৰাস্তা, বা গৰীব মানুহৰ কাৰণে অন্য এক ৰাস্তা, আৰু কিছুমান এনেকৈ জাত পাত বিচাৰি তেখেতসকলৰ বাবে অন্য এক ৰাস্তা। ভগৱানে কেতিয়াও ইমানবোৰ ৰাস্তা এটা ধৰ্মস্থলত কেতিয়াও হ'ব নালাগে। আপোনালোকে মন্দিৰ মছজিদত দেখা পাইছে, যদি একেবাৰে গৰীবজন সেই মছজিদত সোমাইছে আৰু বহুত ধনী মানুহজনক সেই মছজিদতেই নামাজ পঢ়ে। ক'বলৈ গ'লে মোক আজি এইবোৰ কথা শুনিলে বহুতে হয়তো গালিও পাৰিব, বা ক'ব যে তুমি মুছলমান ধৰ্ম লৈ লোৱা বুলি, বা মোক হিন্দু বিৰোধী বুলি কৈ দিব, বা মোক দেশদ্ৰোহী বুলি কৈ দিব। কাৰণ আজিকালি আমাৰ যি ভাৰতীয় জনতা পাৰ্টি যেতিয়াৰ পৰা চৰকাৰ হৈছে তেতিয়াৰ পৰা এইবোৰ বিষয়ত ক'লে আচলতে মানুহবোৰক তেখেতসকলে এটা উৎসাহ দি দিয়ে এইবোৰ কাম কৰিবলৈ, যে ভাৰত বিৰোধী বা হিন্দু বিৰোধী, এনেকুৱা কিছুমান কথা মানুহৰ জীৱনলৈ আহি পৰে। আৰু এনেকুৱা চৰকাৰতেই কিছুমান এনেকুৱা বাবা আছে, যিবোৰ বাবাই আজি গোটেই ভাৰতবৰ্ষত ইমান তেখেতসকলৰ ফেন ফল'য়িং, ইমান তেখেতসকলে গোটেই আপোনালোকে কথাটো শেষ কৰাৰ আগতে এটা কথা কৈ লওঁ। ৰাৱণৰ নাৰী বুলি এটা লতা এডাল আছে, যিডাল লতা এটুকুৰা ভাঙি পেলাই অইন এডাল গছত দি দিলে সেই গছজোপাত পূৰা আৱৰি ধৰে, আৰু আৱৰি ধৰাৰ পিছত লাহে লাহে সেই গছজোপা শুকাই মৰি যায়। আৰু ঠিক তেনেকুৱাই এনেকুৱা বাবাবোৰে এনেকুৱা কিছুমান অন্ধবিশ্বাস মানুহৰ ওপৰত চলাই আহিছে, যিবোৰ আজিৰ কথা নহয়। আজিকালি আমি সোনকালে এইবোৰ সন্মুখলৈ আহে কেনেকৈ? ছ'চিয়েল মিডিয়াৰ জৰিয়তে। আৰু আগৰ দিনত এইবোৰ সন্মুখলৈ নাহিছিল, হয়তো তেখেতসকলক লগ কৰিবৰ বাবে বা তেখেতসকলক চাবৰ বাবে সেই ঠাইলৈ আমি যাবলগীয়া হৈছিল। কিন্তু আজিকালি যাবলগীয়া দৰকাৰ নাই। কিছুমান এনেকুৱা পাখণ্ড, এইবোৰ এনেকুৱা অভদ্ৰ কিছুমান কথা কয়, এনেকুৱা সংবিধানৰ বিৰুদ্ধে বহুত কথা কয় এখেতসকলে, কিন্তু সেই মানুহবোৰক চৰকাৰে একো নকয়। কাৰণ মই ভাবোঁ চৰকাৰে তেখেতসকলৰ লগত পূৰা এটা কানেকশ্যন আছে। আৰু কানেকশ্যন কেনেকৈ আছে চাওক।
আমাক যেতিয়ালৈকে এই ধৰ্ম বা এনেকুৱা কিছুমান কথাত ব্যস্ততাত ৰাখিব পাৰিব, তেতিয়া আমি কি হ'ব, মানে আমি চৰকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ আমাৰ সময় নোহোৱা হ'ব। কিহৰ দাম বাঢ়িছে, কিহত কি, এই বাবাবোৰে কয় যে কি লৈ আহিছিলা, কি লৈ যাবা, টকা পইচা মোহ মায়া, এইবোৰ চব মানে বেকাৰ। কিন্তু এই বাবাবোৰেই নিজৰ মানে ইউটিউব চেনেল, ফেচবুক, ইনষ্টাগ্ৰাম এইবোৰত তেখেতসকলৰ ৰিলছ বনাই বনাই দি আজি কিমান ক'ৰ টকা তেখেতসকলে উপাৰ্জন কৰি আছে। প্ৰয়াগৰাজত গৈ পেলাই যেতিয়া বহুত ভিৰত ধীৰেন্দ্ৰ শাস্ত্ৰী বুলি এই বাবাজনে ফচি গৈছিল, ওলাই আহিব নোৱাৰিছিল, তেতিয়া এখেতে এই গৰীব মানুহৰ যি দান দক্ষিণাৰ টকাৰে হেলিকপ্টাৰেৰে তেখেতে নিজৰ স্থানলৈ উভতি গৈছিল। গতিকে ভাবি চাওক, এনেকুৱা বাবাবোৰক চৰকাৰে কেলৈ এৰেষ্ট নকৰে। আৰু এইবিলাকক এৰেষ্ট কৰাৰ লগে লগে আমাৰ সময় হৈ যাব, আৰু সেইবাবে আমি সেই সময় বহুত পোৱাৰ পিছত আমি কি কৰিম, চৰকাৰৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিম, চৰকাৰৰ বিৰুদ্ধে আমি মাত মাতিম যে বস্তুৰ দাম বা এনেকুৱা বহুত চৰকাৰে যিবোৰ অন্যায় কৰে সেইবোৰৰ বিষয়ে আমি মাত মাতিব, তেতিয়া আমাৰ সময় থাকিব। কিন্তু আমাক এনেকৈ ব্যস্ততাত ৰাখিছে এই বাবাবোৰে, এনেকৈ আমাক অন্ধবিশ্বাসত ৰাখি তেখেতসকলৰ আণ্ডাৰত মানে ৰাখিছে, যাতে আমি কোনো এনেকুৱা কাম কৰিব নোৱাৰোঁ, কোনো এনেকুৱা কথা ক'ব নোৱাৰোঁ, আমাক নিজৰ মাজতে ব্যস্ততা কৰি তুলিছে। আৰু এনেকুৱা বাবাৰ কোনো নামৰ শেষ নাই যে ইমান বাবা আজিলৈকে আমাৰ ভাৰতত এনেকুৱা কিছুমান কাম কৰি আছে, যিসকলক পুলিচেও এৰেষ্ট নকৰে, চৰকাৰেও একো নকৰে। কাৰণটো কি? কাৰণ হ'ল এই চৰকাৰ আৰু এই গৰীব মানুহ আৰু এই বাবাসকলৰ মাজত বহুত মানে ডাঙৰ সম্পৰ্ক। আমাৰ এই গৰীব মানুহৰ টকাবোৰ লুটি লুটি সেই ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে এতিয়া মেডিকেল কলেজ খুলিছে, চাওক। আৰু সেই মেডিকেল কলেজৰ উদ্বোধনীৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে তেখেতৰ সেই হস্পিটেলখন উদ্বোধনী কৰিব গৈছে। আৰু লগতে আচৰিত কথা যে এনেকুৱা মানুহ এজনৰ হস্পিটেলত এজন দেশৰ প্ৰধানমন্ত্ৰী হৈ সেই এটা সৰু কাম কৰিব গৈছে। আমাৰ যি দেশৰ যি চৰকাৰী মানে মেডিকেল কলেজবোৰ আছিলে সেইবোৰতো শেষেই কৰি দিলে। আৰু লগতে যিমান আমাৰ ৰেলৱে হওক, কিছুমান ষ্টেচন, এয়াৰপৰ্ট, এইবোৰ গোটেই প্ৰাইভেট কৰি কৰি এতিয়া লোকে এনেকুৱা কাম কৰিলে সেইবোৰত যাবলৈ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী এইবোৰ এতিয়া কাম চলি আছে। গতিকে ক'ত আমাৰ দেশ উন্নতি হ'ব, ক'ত আমাৰ দেশ ভাল হ'ব। আৰু এই যি 55 কৰোৰ নে কি বোলে প্ৰয়াগৰাজত মানুহ গৈছে, আৰু ইয়াৰ মাজত ইমান লিখা পঢ়া জনা, ইমান মানে ধনী মানুহ কিছুমান গৈছে, যিসকলক কেতিয়াও বিশ্বাস কৰিব নোৱাৰে যে তেখেতসকলেও এইবোৰৰ ওপৰত বিশ্বাস ৰাখে যে তাত স্নান কৰিলে কিবা এটা অদ্ভুত পৰিৱৰ্তন আহি যাব জীৱনলৈ, বা কিছুমান ৰৈ থকা কাম আমাৰ হৈ যাব, এনেকৈ মানে বিশ্বাস তেখেতসকলৰ। গতিকে এই দেশৰ শিক্ষা বিভাগ আপোনালোকে এক নম্বৰতে জানি লোৱাটো ভাল যে শিক্ষা আমাৰ কি ধৰণৰ আপুনি ভাবি চাওক। আমাৰ দেশত বিজ্ঞান কিমান উন্নত, আজি মংগল গ্ৰহ, চন্দ্ৰত তেখেতসকলে যান পঠায়। কিন্তু এই ৰকেটবোৰ পঠোৱাৰ আগতে আমাৰ ভাৰততো মানে সেই বৈজ্ঞানিকবোৰে কোন সময়ত এই ৰকেটটো লঞ্চ কৰিলে ভাল হ'ব, এই সময় নিৰ্ধাৰণ কৰে কিছুমান পণ্ডিতৰ জৰিয়তে। গতিকে ভাবি চাওক, এই হ'ল আমাৰ ভাৰতৰ শিক্ষা। যিয়ে নহওক, ভিডিঅ'টো জানো বহুতে বেয়া পাব, তথাপিও বেয়া পালেও একো কৰিবলৈ নাই, আপোনালোকে ডিছলাইক কৰিব, কোনো প্ৰব্লেম নাই। আৰু লগ পাম মই এনেকুৱাই ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে ধন্যবাদ।